মানুহৰ মানে অভিযোগ যে এটা শিল্পীসকলে বহুত মাননি লয় এতিয়া যদি তুমি অৰিজিৎ সিঙক মাতা অৰিজিৎ সিঙে যোনখিনি মাননি লয় যেহেতু হিন্দী গীত গালে বিহু মঞ্চত বিতৰ্কত এনেও সোমাই পৰে এই ক্ষেত্ৰত আপুনি মানে কেনেকৈ খণ্ডন কৰিব যদি হিন্দী গীত গাব লগা হয় মোৰ আউটপুটটো যদি মোৰ ৰাইজে নুশুনে মোৰ শ্ৰোতাই যদি মোৰ কোৱালিটিটো নুশুনে তেতিয়াতো ক'ব তাইতো বেয়া গালে পদূলিত হেঁপাহৰ ৰঙালী আৰু ৰঙালীক আদৰিবলৈ সাজু হৈ উঠিছে শিল্পী সমাজ আজি আমি উপস্থিত হৈছোহি এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ আখৰাস্থলীত আহকচোন আমি পোনে পোনে ভিতৰলৈ যাওঁ নমস্কাৰ দেওবৰীয়া আলাপৰ ঐনৈতিক খণ্ডলৈ সকলোকে স্বাগতম আজি মোৰ লগত উপস্থিত আছে এগৰাকী জনপ্ৰিয় আৰু ব্যতিক্ৰমী কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱা নমস্কাৰ বা কি খবৰ খবৰ ভাল তোমাৰ কি খবৰ আৰু বহুত বহুত ধন্যবাদ তোমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ এতিয়া বিহুৰ আখৰা চলি আছে হয় বিহুৰ আখৰা আচলতে খুবেই ব্যস্ত এইকেইদিন আৰু পৰিৱেশটো আচলতে খুব ভাল লাগে আমি একদম বিহু আৰু লগতে সংগীতৰ মাজত থাকিলে এনেই মনটো ভাল লাগে সো এজ এন আৰ্টিষ্ট এই আখৰা টাইমটো জেমিঙৰ টাইমটো আমাৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট যিহেতু আমাৰ বেণ্ড সলনি হৈ থাকে তেতিয়া আমি এটা চান্সো পাওঁ আমাৰ বেণ্ড মেম্বাৰ্ছক জানিবলৈ তেওঁলোকৰ কথা বতৰা পতা হয় তেতিয়া উই জেল লাইক দেট এণ্ড বিকাম আ ফেমিলি সো ভাল লাগে আৰু খুবেই কষ্ট কৰি আহিছোঁ এইকেইদিন আৰু যিহেতু মই আচলতে এবাৰ জল্দি যাম বিহুৰ অনুষ্ঠান আছে বিদেশত চ' সেইকাৰণে আগতীয়াকৈ বহিব লগা হৈছে সেইকাৰণে ভালেই লাগি আছে আৰু আখৰাটো ডেফিনেটলি ভেৰি ভেৰি চেলেঞ্জিং কিন্তু ভেৰি এক্সাইটিং আৰু আপুনি কোন তাৰিখৰ পৰা কোনখন বিহু মঞ্চৰ পৰা আপুনি প্ৰথম বিহু মই আচলতে এইবাৰ মোক লণ্ডনলৈ নিমন্ত্ৰণী দিছে মই 13 তাৰিখে লণ্ডনত ৰঙালী বিহু লণ্ডন তেওঁলোকৰ কাৰণে প্ৰগ্ৰাম কৰিবলৈ গৈ আছোঁ সেইকাৰণে সব বস্তুবোৰ আগতীয়াকৈ কৰিব লগা হৈছে আৰু এনেকুৱাকৈ মিলাইছোঁ যেন আমি ঘূৰিও আহি পাবহি পাৰোঁ আৰু 15 তাৰিখে আহি পামহি ইয়াতে গীতানগৰত অনুষ্ঠান আছে আৰু তেনেকেই গৈ থাকিব আৰু প্ৰগ্ৰামছ সেয়াই আৰু আপুনি কোনবোৰ বিহু মানে বিহু সুৰীয়া হওক কোনবোৰ গীত বাছি লৈছে মই আচলতে পুৰণি পৰম্পৰাগত বস্তুৰ লগত কাম কৰি খুব ভাল পাওঁ আৰু কথাবোৰো পৰম্পৰাগতহে মই গোটেইখিনি চিলেক্ট কৰিছোঁ আৰু বিহু নাম আদি লগতে নিজৰ যোনখিনি বিহু এতিয়ালৈকে কৰিছোঁ ৰৈ ৰতি হওক বা কেৰুমণি থুৰীয়া তোক দেখি মুৰ্গা কৰ্দৈ চকলা এতিয়া শেহতীয়াকৈ মই দীঘলতি দীঘল পাত মুকলি কৰি দিছিলোঁ তেনেকৈ এইকেইটা গীতটো থাকিবই লগতে মই সদায় আচলতে আমাৰ জ্যেষ্ঠসকলক সোঁৱৰোঁ এটা ফোক মেডলি বুলি এটা আমাৰ ট্ৰেক আছে য'ত আমি ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেতক আমি সোঁৱৰোঁ আৰু এইবছৰ আচলতে আমি বৰ ধুনীয়া এটা গীত লৈছোঁ খুবেই ইণ্টাৰেষ্টিং আমি অলপ দিন আগতে কম্প'জ কৰিছোঁ আমাৰ নিজৰ ষ্টাইলত জেতুকী বাই আমাৰ সকলোৰে শ্ৰদ্ধা ৰুদ্ৰ বৰুৱাদেৱ তেখেতৰ গীত হয় ভেৰি এক্সাইটেড বিকজ এই সময়খিনিতে তাৰমানে আমি ক্ৰিয়েটিভলি কিমান কি কৰিব পাৰোঁ সেইটো এটা চান্স পাওঁ চ' তেনেকেই আমি আগবাঢ়িছোঁ আৰু ডেফিনেটলি মোৰ গোটেই কনচাৰ্টছ বা মোৰ গীতৰ মাজত সেই থলুৱা ফিলটো পাবই তেনেকেই পৰম্পৰাগত বস্তুখিনি সেইখিনি মই আগবঢ়াবলৈ চেষ্টা কৰিম মোৰ ৰাইজলৈ আপুনি এই বিহু মঞ্চত মানে হিন্দী গীতো বাছি লৈছে নেকি আৰু মানে যিহেতু হিন্দী গীত গালে বিহু মঞ্চত বিতৰ্কত এনেও সোমাই পৰে এই ক্ষেত্ৰত আপুনি মানে কেনেকৈ খণ্ডন কৰিব যদি হিন্দী গীত গাব লগা হয় আচলতে এতিয়ালৈকে গাব লগা হোৱা নাই কিন্তু বহাগী বিদায়ত কিছুমান কমিটিয়ে বিচাৰে আৰু যদিহে বিচাৰে তেতিয়াহে গোৱা হয় কিন্তু বিহু বুলি ক'লেতো আমাৰ ইমানেই বিশাল বিহু নামৰ এখন পৃথিৱী আছে তাৰ মাজৰ পৰা আঁতৰি যাবলৈ দিগদাৰ এতিয়া আমিয়ে ইয়াতে আখৰাত প্ৰেক্টিছ কৰি আছোঁ বিহু নামখিনি প্ৰায় 1.5 ঘণ্টা
1.5 ঘণ্টা মানে মোৰ নিজৰে মনত নাথাকে মই কি গাইছোঁ আগত চ' গোটেইখিনি মানে স্পণ্টেনিয়াছলি ওলাই গৈ থাকে তেনেকুৱা এখন অনুষ্ঠানত যদিহে কমিটিয়ে বিচাৰে তেতিয়া আমি হিন্দী ষ্টকত লওঁ কিন্তু আদাৰৱাইজ মই প্ৰায় অসমীয়াই গাওঁ আৰু এতিয়া আহিছোঁ আপোনাৰ এতিয়ালৈকে কিমানখন বিহু কমিটি ঠিক হৈছে বা আপুনি চুক্তিবদ্ধ হৈছে এই বিহুত কেইবাখনো কথা চলি আছে আচলতে তেনেকৈ ইমান খোলাকৈ ক'ব পৰাকৈ হোৱা নাই মই মেনেজাৰ তেওঁহে গোটেইখিনি ভিতৰত আছে মই প্ৰেক্টিছ আৰু ক্ৰিয়েটিভ ফিল্ডত আছোঁ কিন্তু কেইবাখনো হৈছে বুলি মোক কৈছে 10খনমান এটেম্পটিং দিছ টাইম লেটছ চি মই বেছিও শ্ব' নকৰোঁ কোৱালিটিটো বেছি ভালকৈ কৰি মই ভাল পাওঁ অ'ভাৰ কোৱাণ্টিটি চ' চাওঁ কি হয় আৰু আপুনি মাননিটো কিহৰ ভিত্তিত ল'ব মানে কেনেকুৱা কি হয় গোটেইখিনি এটা খৰচা থাকে য'ত আমাৰ ভাল মিউজিচিয়ানছ মোৰ লগত বজায় মই মোৰ নিজৰ কথা কৈছোঁ মোৰ লগত বহুত ছিনিয়ৰ মিউজিচিয়ানছ বজায় আৰু তেওঁলোকৰ মাননিটো মই সদায় একচেপ্ট কৰোঁ তেওঁলোকে যি বিচাৰে মই সদায় একচেপ্ট কৰোঁ মই কেতিয়াও দৰদাম সেইটো ক্ষেত্ৰত কেতিয়াওৱে নকৰোঁ যিহেতু মই বিশ্বাস কৰোঁ যে এটা টীম এফৰ্ট হ'লে প্ৰত্যেকগৰাকীৰ তাৰমানে ইনপুট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু সেই ইনপুটটো নাথাকিলে যেন আধৰুৱা হৈ থাকে চ' মই খুবেই ৰেচপেক্ট কৰোঁ সেইটো আৰু খুব মই মান দিওঁ সেইকাৰণে এটা এক্সপেন্স আমাৰ মিউজিচিয়ানছ আমাৰ সহশিল্পী তেওঁলোকৰ থাকে তাৰ উপৰিও আমাৰ চাউণ্ডৰ যোনটো মই ইনফেক্ট যোৱা 2-3 বছৰ মই বহু কমিটিৰ আউটপুট লৈছোঁ আৰু মই সঁচা কথাই কৈছোঁ আউটপুট তাৰমানে বহুত ইয়াতে নকলিও থাকে চ' তোমাৰ কি হয় যেতিয়া শ্ব' কৰা তোমাৰ বেছৰ পৰা ছাব উফৰ যদি বুজি পায় ছাব উফৰৰ পৰা মোৰ মাত ওলাইছে মোৰ ছাব উফৰৰ পৰা মোৰ মাত ওলাব নোৱাৰে চ' কিমান মানে লগাই ডাঙৰ চাউণ্ড কিন্তু একদমেই পুৱাৰ কোৱালিটি চ' এতিয়াৰ পৰা মই আউটপুট ল'বলৈ আৰম্ভ কৰিছোঁ মই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ ইনফেক্ট যিহেতু মোৰ লগত মই এক্সপিৰিয়েঞ্চ কৰিছোঁ যে মোৰ কোৱালিটিটো মানে আল্টিমেটলি মোৰ আউটপুটটো যদি মোৰ ৰাইজে নুশুনে মোৰ শ্ৰোতাই যদি মোৰ কোৱালিটিটো নুশুনে তেতিয়াতো ক'ব তাইতো বেয়া গালে কিন্তু আচলতে দুখটো চাউণ্ড বা মই বেয়াও গাব পাৰোঁ বাৰু ঠিক আছে মই বেয়া গালোঁ কিন্তু চাউণ্ড যদি কেৰকেৰাইছে যদি ফাটিছে সেইটোতো মোৰ দুখ নহয় আমি উই আৰ এ ভেৰি পাৱাৰফুল বেণ্ড আমাৰ পাৱাৰ বহুত আছে আমাক পাঞ্চি বহুত বস্তু লাগে চ' তেনেকেই আমি সেইকাৰণে এবাৰ চাউণ্ডত এটা এক্সপেন্স যায় চাউণ্ড ইজ এক্সপেঞ্চিভ চবেই জানে সেইটো কথা তাৰ ওপৰত ট্ৰেভেল আছে খোৱা বোৱা আছে জামিং আছে বহুত বস্তু আহি যায় চ' তেনেকেই চব যোগ কৰি মেলি এটা মাননি ঠিক কৰা যায় খৰচৰ ওপৰত ভিত্তি কৰি ডেফিনেটলি আৰু মানে বহুতো মানুহৰ মানে অভিযোগ যে এটা শিল্পীসকলে বহুত মাননি লয় সেই ক্ষেত্ৰত আপুনি কি ক'ব কেনেকৈ তাৰমানে বহুত বস্তুটো ছাবজেক্টিভ হৈ যায় জানা এতিয়া যদি তুমি অৰিজিত সিঙক মাতা অৰিজিত সিঙে যোনখিনি মাননি লয় সেইটোতো বহুত বুলি ক'ব নোৱাৰি এটা কলাৰ কেতিয়াও কম্পেৰিজন কৰিব নোৱাৰি ন তোমাৰ যোনটো আৰ্ট হয় সেইটো তুমি কিমান ভাবা ইউ ৱে তেনেকৈহে এটা মাননিৰ কৰা যায় চ' বেছি লয় বুলি মই তেনেকৈ নাভাবোঁ যদি আপুনি ৰাইজ কৰি গৈ আছে অফক'ৰ্ছ আপুনিতো অকণমান ল'বই কিয়নো আপোনাৰ ইউ আৰ গিভিং ছ' মাছ বেক টু ইয়ৰ অডিয়েঞ্চ চ' মই একদমেই বিশ্বাস নকৰোঁ যে মাননি বেছি লয় আৰু মাননিটো চব মই ক'লোঁ যে ব্ৰেকডাউনটো সেইবোৰ চব মিলাই মেলি লয় আৰু যদি 2 পেৰ চাউণ্ড লয় তেতিয়া তাৰ বাজেট বেলেগ 4 পেৰ চাউণ্ড যিমান ডাঙৰ চাউণ্ড হৈ থাকিব তিমানেই বাজেট বাঢ়ি গৈ সকলোবোৰ মিলি আৰু তাৰ ওপৰত যদি মেইন আৰ্টিষ্টগৰাকী খুবেই ডাঙৰ ছিংগাৰ হৈ গৈছে নিশ্চয়কৈ তেওঁলোকে ল'ব নহয় জানো কিয় নল'ব কষ্ট এটা তেওঁলোকৰোতো আছে নহয় জানো হয় আমি বহুতো কথা পাতিলোঁ এতিয়া আমি আকৌ পুনৰ গানৰ মাজলৈ যাম আপোনাৰ আকৌ এটা গান শুনিব বিচাৰোঁ
বিহু মঞ্চ বুলি ক'লে মানে বহুতো ভাল বেয়া স্মৃতি আমাৰ মনত সজীৱ হৈ থাকে। তেনেকুৱা আপোনাৰ ভাল বেয়া কিবা স্মৃতি জড়িত হৈ আছে নেকি? আগতে ভালটো কওক, তাৰপিছত বেয়াটো শুনিম। ভাল, সঁচাকৈ খুব ভাল লাগে। ৰাইজৰ মাজলৈ ওলাই যোৱা যায়, বহুত নতুন মানুহ লগ পোৱা যায়, আৰু গীতৰ যোগেদি বহু মানুহৰ লগত কানেক্ট এটা হয় সংগীতৰ যোগেদি। যোনে মোৰ লগত ইনষ্টাগ্ৰামত থাকে বা ফেচবুকত লিংক হৈ থাকে, তেওঁলোকে আহি পেলাই মাতষাৰ যেতিয়া দিয়ে, ইমান যে ভাল লাগে, বিকজ তেওঁলোকেতো শুভাকাংক্ষী আমাৰ, আৰু তেওঁলোকে আমাৰ গীতবোৰ শুনে। চ' যেতিয়া গাওঁ আৰু যেতিয়া তেওঁলোকেও একেলগে মোৰ লগত পাৰ্টিচিপেট কৰি ৰৈ ৰতিটো গায় বা কেৰুমণি থুৰীয়াটো গায়, সঁচাকৈয়ে খুব আনন্দ লাগে। আৰু বেয়া বুলি ক'বলৈ কি, মই এটাই বেয়া পাওঁ যে কি ইমান দেৰিকৈ ষ্টেজত উঠায়। মই সদায় মোৰ মানে এক্সপিৰিয়েঞ্চ, মই সদায় ৰিকুৱেষ্ট কৰোঁ কমিটিক, মই নিজে ফোন কৰোঁ তেওঁলোকক ক'বলৈ যে প্লিজ আপোনালোকে মোক 10টা বজাত উঠাই দিব, লাগিলে মোৰ পিছতো আৰ্টিষ্ট দি দিয়ক, কোনো প্ৰব্লেম নাই। মই মানে শ্ৰোতা বিচাৰোঁ, কোনোবাই মোৰ গানবোৰ শুনক। যিহেতু এটা চিন্তা কৰি পেলাই প্ৰত্যেকটো গান বনাইছোঁ। এতিয়া মই অসম দেশৰ বাগিচাৰে ছোৱালীটো গাওঁ, সেই গীতটো আমি একদম নিজৰ নিচিনাকৈ বনাই লৈছোঁ, আৰু ইমান ৰাইজেও ইমান মৰম দিছে। সেই গীতবোৰ মই মানে শুনি থকা অডিয়েঞ্চ বা যোনে গান শুনি ভাল পায়, এতিয়া যোন মানে ফেমিলি মানুহবোৰতো 11টা 12টাৰ পিছত গুচি যায়, এতিয়া তাৰ পিছত উঠিলে মানে মোৰ যোনখিনি শুনাবলগীয়া থাকে, মই বৰগীত গাওঁ, জিকিৰ গাওঁ, টোকাৰী গীত গাওঁ, সেইবোৰ মই শুনাবলৈ ইচ্ছা যায়। চ' সেইটো কাৰণেহে মোৰ বেয়াটো মোৰ সেইটোৱে লাগে যে মোৰ বহুত দেৰিকৈ মোক অনুষ্ঠান দিয়ে। মোক যদি 9টাতো দি দিয়ে মই খুব সুখী, মানে মোৰ গান শুনিব লাগে মানুহে, দৰ্শক থাকিব লাগিব, মানে শুনা দৰ্শক থাকিলে মই বেছি ভাল পাওঁ। ভাল এনাৰ্জি পোৱা যায়। আৰু যিহেতু মানে বেলেগ ধৰণৰকৈ ডিজাইন কৰিছোঁ যে, চ' তেওঁলোকে যেতিয়া মানে ইণ্টাৰেক্ট কৰে বা তেওঁলোকে যেতিয়া ৰেচপণ্ড কৰে ন, তেতিয়া তাৰ আমেজটোৱে বেলেগ। এনেই গাই আছা বাৰু, কিন্তু যেতিয়া তেওঁলোকেও ইনভলভ যেতিয়া হৈ যায় এখন মঞ্চত অডিয়েঞ্চৰ লগত, তেতিয়া তাৰ আনন্দটোৱে বেলেগ, একদমেই বেলেগ ধৰণৰ পৰিৱেশ। তেতিয়া দৰ্শক থাকিলে গান গাওঁ লাগি থাকে, নাচিব মন যায়। 2টালৈকেও থাকে, কিন্তু মই কৈছোঁ শুনা দৰ্শক, যোনে গান শুনি ভাল পায়, যোনে এপ্ৰিচিয়েট কৰে, তেনেকুৱা দৰ্শক হয়। আৰু কিবা বেয়া অভিজ্ঞতা আছে নেকি, বা কমিটিৰ লগতে হওক বা বহু মঞ্চত মানে এনেকুৱা থাকে, কমিটি কেতিয়াবা অভিযোগ পোৱা যায় যে এনেকুৱা কৰিলে এইটো কমিটিয়ে, তেনেকুৱা কৰিলে সেইটো কমিটিয়ে। নাই, তেনেকুৱা নাই, মোক খালি দেৰিকৈ উঠাই দিয়ে, মোৰ সেইটোৱে কমপ্লেইন আৰু কমিটিৰ লগত। অভিযোগ বাক সোনকালে বিহু মঞ্চত উঠাব লাগে। তাকে মোক জল্দি উঠাই দিব, 10টা বজাত দিলে মই খুব সুখী, মই ধুনীয়াকৈ 1টা বজালৈ গাই দিম। এইবাৰ বাৰ মানে অনুৰোধ কমিটিসকলক যে সোনকালে বাক উঠাব লাগিব মঞ্চত। শেহতীয়াকৈ বাৰ এটা গান ৰিলিজ হৈছে, দীঘলতি দীঘল পাত। এই গানটোত আমি দেখিছোঁ আপোনাক থলুৱা বাদ্যযন্ত্ৰী ব্যৱহাৰ কৰা। এই কনচেপ্টটো কেনেকৈ আহিলে আপোনাৰ মনলৈ? আচলতে দীঘলতি দীঘল পাত গীতটোৱে আচলতে যেতিয়া কথাখিনি কোৱা যায়, তেতিয়া এটা খুব পুৰণি ভাৱ এটা আছে, আৰু মই প্ৰত্যেকটো গীতৰ লগতে কিবা নতুন কি কৰিব পাৰোঁ তাৰ চেষ্টাতে থাকোঁ। আৰু বহু বছৰ আগতে মই আচলতে নলকাৰা দেখিছিলোঁ। তেতিয়া মই ইমান মোৰ জ্ঞান নাছিল নলকাৰাটো কি বস্তু, মই জাষ্ট দেখিছিলোঁ যে দীঘলীয়া এটা ইনষ্ট্ৰুমেণ্ট হয়, পকা তেনেকৈ লগাই দিয়ে, আৰু মুখৰ পৰা হাৱাটো দিলে তেনেকৈ আৱাজ এটা ওলায়। তাৰপিছত চালোঁ অনলাইন, তেতিয়া গম পালোঁ যে ৰাভাসকলৰ এই ইনষ্ট্ৰুমেণ্টটো হয়। তেতিয়া মই বিচাৰিব আৰম্ভ কৰিছোঁ মই ক'ত পাম, আৰু তাৰ মাজতে ফেচবুকেও বহুত বস্তু মানে ছ'চিয়েল মিডিয়াই দেখাই থাকে কোনে কি কৰিছে কি নাই কৰা। তেতিয়া মই দেৱৰাজ ৰাভা, তেওঁক যোগাযোগ কৰিলোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি। তেতিয়া তেওঁ ক'লে যে কি তেওঁ নলকাৰাও বজায়, তাৰপিছত বাদুং ডুঙা এটা ইনষ্ট্ৰুমেণ্ট আছে যোনটো মই নাজানিছিলোঁ, আৰু ইমান ধুনীয়া 2টা চুঙা লৈ পেলাই বাদুং ডুঙা ধুনীয়াকৈ এনেকৈ বজায়, আমাৰ ভিডিঅ'টোতো আছে। তাৰপিছত বাদুং ডুকপাটো সকলোৱে জানে। তাৰপিছত গুগু মেলা, যোনটো এটা মাটিৰ আমাৰ সুতুলিৰ নিচিনা বস্তু, শব্দবোৰ তেনেকুৱাই কিন্তু মাটিৰ এটা গোল, তাতে 3টা ফুটা থাকে, তাৰ পৰা 3টাই নোট ওলায়, সা গা পা গা পা গা পা গা পা, তেনেকুৱা নোটবোৰ ওলায় ৰাভাসকলৰ। ইমান এট্ৰেক্ট কৰিলে মোক। চ' তেতিয়া মই দেৱৰাজক কৈছোঁ তুমি গুৱাহাটী আহিব লাগিব দেখোন, ৰেকৰ্ড কৰিব লাগিব, গোটেইখিনি লৈ আহিবা। সি বাঁহী বাদক হয় আচলতে, কিন্তু লগতে এই থলুৱা ইনষ্ট্ৰুমেণ্টছবোৰো বজায়। তেনেদৰে আমি আগবাঢ়িলোঁ আৰু গোটেইখিনি ৰেকৰ্ড কৰিলোঁ। পৰান্দা তেখেতে আমাৰ সংগীত ব্যৱস্থাপনা কৰিছে, আৰু দিগন্ত ভাৰতী দাই ধুনীয়াকৈ সংগ্ৰহ কৰি দিছে। লখিমপুৰত যেতিয়া গৈছিলোঁ তেতিয়া মই এই ক খ
ও মইনা ক খ জাতটো ডক্টৰ অমৰেন্দ্ৰ গগৈ বৰ্তা তেওঁ মোক দিছিল চ' আলিটি কাটিলোঁ ও মইনা ক খ ঐ খুব ক খ গ ঘৰ লগত কাম কৰা মোৰ ইচ্ছা আছিল এইটো বিহুত আই ড'ন্ট ন' কিয় কিন্তু বাট মোক ভাল লাগে অ আ ই ক খ গ ঘ তেনেদৰেই গোটেইখিনি মানে যেতিয়া আমি প্ৰথমে ৰেকৰ্ড কৰিলোঁ তাৰপিছত গানটো আহিলে তাৰ মাজত কেনেকৈ সোমাওঁ কি কৰিব পাৰি চ' আমাৰ বিহুবোৰ মানে এক্সপেৰিমেণ্ট নিচিনাই হৈ থাকে প্ৰত্যেক বছৰে ভাল লাগে আৰু থেংক গড মই যে বিচাৰিও পালোঁ যোনটো বিচাৰিছিলোঁ এটা ভিজন এটা যোনটো হয় বিচাৰি পোৱাৰ কাৰণে আৰু তাৰপিছত কৰিব পাৰিলোঁ বহুত সুখী বিচাৰোঁতে অসুবিধা হৈছিলে নেকি বহুত কিবা কিবি যিহেতু এইটো বস্তু পাবলৈ নোহোৱা হৈছে থেংকফুলি ইমান দিগদাৰ নহ'ল বিকজ দেৱৰাজে নিজে বজায় এই গোটেইখিনি বাদ্য আৰু লগতে সি নিজে টিউন কৰি ৰাখিছে নলকাৰা হওক আৰু ধুনীয়াকৈ এটা ব্যৱস্থা কৰিছে য'ত সি ট্ৰেভেলো কৰিব পাৰে উইদাউট মাছ ডিফিকাল্টি সেইকাৰণে সুবিধা এটা হ'ল কিন্তু তেনেকৈ ইমান অসুবিধা হোৱা নাই জাষ্ট আমাৰ সময়টো মিলাব লগা হৈছে যিহেতু সি গোৱালপাৰাত থাকে গোৱালপাৰাৰ পৰা গুৱাহাটী আহিব লগা হৈছে ৰেকৰ্ড কৰিবলৈ তেনেকৈ আমি আগতীয়াকৈ ঠিক কৰি লৈছোঁ তেনেকুৱা একো অসুবিধা থেংকফুলি হোৱা নাই সেইকাৰণে চাগে গানটো ধুনীয়াকৈ ওলাই গ'ল বহুত ধুনীয়া হৈছে এই ভিডিঅ'টো যিসকল দৰ্শকে চোৱা নাই এতিয়ালৈকে সেই ভিডিঅ'টো চাব পাৰে দীঘললতি দীঘল পাত আপুনিও এবাৰ দৰ্শকক কৈ দিয়ক মোৰ ইউটিউব চেনেলত আপোনালোকে পাব দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত এইটো আপোনালোকে উপভোগ কৰিব মোৰ ইউটিউব চেনেলত আৰু খুব মৰমেৰে বনাইছোঁ হিমাংশু প্ৰসাদ দাস তেখেতক দেখিব লগতে মণিকাঞ্চন কোঁৱৰ আমাৰ বিহু কুঁৱৰী তেওঁ আছে কুৱেৰ ৰাইটছ এক্টিভিষ্ট ঋতুপৰ্ণা তাইও আছে আৰু লগত অনাবিল মহন্ত তেওঁ আছে গোটেইখিনি অনাবিল আচলতে মোৰ লগত প্ৰত্যেকটো বিহুতে আছে তোক দেখি মুৰ্গাৰ পৰা এটা আমাৰ মানে কাহিনী গৈ আছে প্ৰত্যেকটো বিহুত যোনে চাব গোটেইখিনি গান গম পাব কি লিংকত গৈ আছে তাৰমানে চ' এটা এক্সাইটমেণ্ট এটা খুব ফূৰ্তিৰে আমি বিহুখিনি প্ৰস্তুত কৰোঁ আৰু লগতে ইনফেক্ট মই আৰু এটা কাম কৰি আছোঁ যোনটো মোৰ প্ৰত্যেকটো গান সাংকেতিক ভাষাত অনুবাদ হ'ব ছাইন লেংগুৱেজত আৰু অলপতে মই 3 এপ্ৰিলত মই দীঘলতি দীঘল পাতটো ইণ্ডিয়ান ছাইন লেংগুৱেজত মই ৰিলিজ কৰিম এঞ্জেলা লাহন তাই মিছ ইণ্ডিয়া ডেফ হয় 2016 চনৰ তাই গোটেইটো অনুবাদ কৰিছে চ' আই এম লুকিং ফৰৱাৰ্ড টু দেট ৰিলিজ যিহেতু আমি এতিয়া দীঘললতি দীঘল পাতৰ কথা কৈছোঁ আমাৰ অনুষ্ঠানো সামৰিব হৈছে সেয়েহে আপোনাৰ দীঘললতি দীঘল পাতেৰে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ ধন্যবাদ বা ইমান ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিয়াৰ বাবে আপোনাৰ ৰঙালীৰ যাত্ৰা শুভ হওক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ আৰু আপোনালোকো আহিলে ইয়ালে আমাৰ আখৰা মাজলৈ আহিলে খুব ভাল লাগিল আকৌ আহিব আৰু প্ৰাগ ডিজিটেলৰ সমূহ দৰ্শকক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ